দৰঙৰ খিলঞ্জীয়া গৰীয়া জনগোষ্ঠীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ প্ৰতিবাদ দৰং গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ। ভূমিপুত্ৰ গৰীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ লগতে ভাতৃত্বঘাতী সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰৰ অভিযোগ। অপশক্তিক চিনাক্তকৰণৰ জৰিয়তে শীঘ্ৰেই ব্যৱস্থা লোৱাৰ দাবী। জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান। দৰং জিলাৰ বহু খিলঞ্জীয়া গৰীয়া জনগোষ্ঠীৰ প্ৰায় প্ৰত্যেক গাঁৱৰ একাংশ ভোটাৰ নাম তালিকাৰ পৰা যধে-মধে কৰ্তন কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি। বুধবাৰে মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, উপ-সভাপতিদ্বয় মইনুল হক শইকীয়া, মিছবাহুল হুদ্দা, প্ৰাক্তন সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ তথা মহিলা কোষৰ সম্পাদক নুৰজাহান বেগম, মঙলদৈ সদৰ সমিতিৰ কাৰ্যকৰী সভাপতি কমৰুল হামিদ ভূঞাৰ উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড শ্বহীৰ ভূঞাই এই কথা সদৰি কৰি উদাহৰণস্বৰূপে মঙলদৈ বিধানসভা সমষ্টিৰ কানাইচুবা গাঁৱৰ সৰ্বমুঠ ৯৭ গৰাকী, মোল্লাপাৰা গাঁৱৰ ৮৪ গৰাকী, জাইৰিকুছি ডেকা গাঁৱৰ ১১১ গৰাকী, চিপাঝাৰ বিধানসভা সমষ্টিৰ বেচিমাৰী গাঁৱৰ ৪২ গৰাকী, নেউগপাৰাৰ ৮২ গৰাকী, কপিলী সত্ৰৰ ৪৬, শান্তিপুখুৰী গাঁৱৰ ২৫০, পাথৰীঘাটৰ ২৮, ৰামৰাইপাৰাৰ ২৯, পিপৰাকুছিৰ ৭১, মুছলিমঘোপাৰ ১৮৫ গৰাকী থলুৱা গৰীয়া জনগোষ্ঠীৰ পুৰুষ-মহিলাৰ নাম কৰ্তনৰ ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁলোকৰ মৃত্যু হোৱা বুলি বা স্থানান্তৰ হোৱা বুলি জাননী জাৰি কৰিছে। এনে জাননী দৰঙৰ মঙলদৈ আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰায় প্ৰত্যেক গাঁৱৰ গৰীয়া জনগোষ্ঠীৰ একাংশ ভোটাৰে পাইছে। এই জাননী মতে অভিযোগকাৰী হিচাপে ওচৰ-পাজৰৰ ৭ম পুৰুষীয়া ঐক্য সংহতিৰে অতীজৰ পৰা একেলগে ভাই-ককাইৰ দৰে বাস কৰি থকা অইন সম্প্ৰদায়ৰ লোক একাংশৰ নাম আহিছে অথবা একাংশ অজ্ঞাত ব্যক্তিৰ নামো অভিযোগকাৰী হিচাপে আহিছে। সেয়ে সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদে এই কাৰ্যৰ দ্বাৰা ভূমিপুত্ৰ গৰীয়া জনগোষ্ঠীৰ লোকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰাৰ লগতে ওচৰ চুবুৰীয়াৰ লগত ভাতৃত্বঘাতী সংঘৰ্ষৰ লেখীয়া পৰিৱেশ সূচনা কৰিবলৈ অপচেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সেয়ে পৰিষদে চৰকাৰক ইয়াৰ উচিত তদন্ত কৰি অপশক্তিক চিনাক্তকৰণৰ জৰিয়তে শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। লগতে ভুক্তভোগী থলুৱা লোকসকলৰ যাতে কোনো কাৰণতে ভোটাধিকাৰ কৰ্তন বা খৰ্ব নহয় সেইটো নিশ্চিত কৰিবলৈ জিলা আয়ুক্ত আৰু নিৰ্বাচনী আয়োগক দাবী জনায়। নিউজ ডেস্ক AIN লাইভ। আমি অতি দুখেৰে জনাইছোঁ যে অসমত কিছুমান নোহোৱা নোপোজা ঘটনা ঘটিবলৈ ধৰিছে। আপোনালোকে চাব যে খিলঞ্জীয়া ভূমিপুত্ৰ গৰীয়া মৰীয়া দেশী এইসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ, সকলোৱে জানে। ৰাজ্য চৰকাৰেও গৰীয়া মৰীয়া দেশী জোলা মাইমল চৈয়দ এইসকল যে খিলঞ্জীয়া তাৰ স্বীকৃতি প্ৰদান কৰিছে। অথচ আমি ইয়াৰ আগেও কৈ দিছোঁ যে আমাৰ এই খিলঞ্জীয়া বুলি স্বীকৃতি দিয়াৰ পিছতো আমাৰ কোনো ধৰণৰ কাম কাজ হোৱা নাছিল। এতিয়া আচৰিত খবৰ আহিছে যে এইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ ষড়যন্ত্ৰ চলিছে। এইটো অবিশ্বাস্য কথা। আৰু কৰ্তন কৰিব খোজা হৈছে এনেকৈ যে আমি আজি যুগ যুগ ধৰি বছৰ বছৰ ধৰি আমি একেলগে ৭ম পুৰুষীয়া ঐক্য সংহতিৰে যিবিলাকৰ মানুহৰ লগত আমি বসবাস কৰি আছোঁ, ওচৰ পাজৰৰ মানুহৰ লগত, তাৰে কিছুমান ওচৰ পাজৰৰ মানুহৰ নামেৰে অভিযোগকাৰী হিচাপে আমাৰ মানুহবিলাকৰ নাম হয় জীৱিত মানুহ বিয়লবিলাকে, গাঁওবুঢ়াবিলাকে এই সংশোধনীৰ অংশ হিচাপে ঘৰে ঘৰে গৈ কিমান মানুহ গাঁওখনত ঢুকালে, কিমান মানুহ স্থানান্তৰিত হ'ল, কিমান নতুনকৈ নাম আহিল, এইবিলাক চব ঠিক ঠাক কৰি দিছে। তাৰ পিছত এতিয়া কিছুমান ওচৰ পাজৰৰ মানুহ আৰু কিছুমান অজ্ঞাত মানুহে দ্বাৰা যে আমাৰ জাননী আহিছে যে এইবিলাক মানুহ মৰিছে, নাইবা তেওঁলোক চিফ্ট কৰিছে বা ক'ৰবালৈ গৈছে বা বেলেগ জেগাত আহিছে। তো এইবিলাক খিলঞ্জীয়া মানুহ। ৰাজ্য চৰকাৰৰ অধীনত ইমান দিনা আমি শুনি আছিলোঁ কিছুমান মিয়া মানুহৰ কথা বা সন্দেহজনক মানুহৰ কথা, সেইবিলাক কথা মানুহে আমি দূৰে দূৰে শুনি আছিলোঁ। কিন্তু এতিয়া খোদ এই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকৰ মানে এতিয়া আচৰিত কথা, হাৰাশাস্তি হৈছে। মানুহৰ মানে এতিয়া পেটলৈ ভাত নোযোৱা অৱস্থা হৈছে। এই দুখীয়া মানুহবিলাকৰ নামত যদি এইবিলাক হয়, তাকো এদিন টাইম দিছে, মাত্ৰ ২২ তাৰিখৰ ভিতৰত এইবিলাক ঠিক কৰিব লাগে। আজি ২১ তাৰিখ, কালি জাননী পাইছে। গতিকে আমাৰ কথাটো হ'ল কি, জাননী আহিব পাৰে, কেতিয়াবা হয়, কিন্তু এইটো একেবাৰে যধে মধে হৈছে। মোৰ পৰিয়ালতে দুগৰাকী বোৱাৰীৰ নাম কৰ্তন কৰিছে, মানে কৰ্তন বুলি আমি কৈছোঁ। এতিয়া জাননী আহিছে তেওঁলোক মৰিছে বুলি বা স্থানান্তৰিত কৰা বুলি। এতিয়া আমি চাওক, আপোনালোকে চাব যে মোল্লাপাৰা গাঁওখনত ৮৪ গৰাকী ব্যক্তিৰ তাত যথেমতে এনেকুৱা জাননী আহিছে। মঙলদৈ বিধানসভা সমষ্টি কানাইচুবা মোৰ নিজৰ নেটিভ ভিলেজ, তাত প্ৰায় ১৯৭ গৰাকী তাত নাম আহিছে। নাম কাটিব লাগে কাৰণ মৰিছে।
নাইবা স্থানান্তৰ হৈছে বুলি। জাবেৰীকুছি ডেকাৰ গাঁও 111গৰাকী তাত নাম আহিছে। শিৱজাৰ সমষ্টি পাথৰিঘাট গাঁওখনত 28গৰাকী, ৰামৰায়পাৰাত 29গৰাকী, পিপিৰাকুছি 71গৰাকী, কপিলী সত্ৰ 46গৰাকী, বেছিমাৰি 42গৰাকী, নেওগপাৰা 82, শান্তিপুখুৰীত ৰেকৰ্ড সংখ্যক 250। এইখিনি আমি এটা উদাহৰণ হিচাপে দাঙি ধৰিছোঁ। প্ৰায় প্ৰত্যেক গৰীয়া গাঁৱত এনেকৈ জধে মধে নাম কাটিছে। আৰু আমাৰ যিবিলাক অভিযোগকাৰী হিচাপে নাম আহিছে, ফোন নম্বৰ তাত আছে, ফোন কৰা হৈছে। আমাৰ এই যিবিলাক নাম কাটা গৈছে তেওঁলোকে ভোটাৰবিলাকে ফোন কৰিছে তেওঁলোক নিজে আচৰিত যে আমি নিজে নাজানো, আমি কৰা নাই, বা আমাক কিবা অৰুণোদয় তালিকাৰ সময়ত যেনেকৈ আমাক চহী লৈছিলে তেনেকৈ ক'ৰবাত চহী কৰিছোঁ, আমি কিন্তু এই উদ্দেশ্যত আমি কৰা নাই। তেওঁলোকৰ নাম্বাৰটো বেলেগ। গতিকে এইটো কি ষড়যন্ত্ৰ চলিছে আমি আচৰিত হৈছোঁ। সদৌ অসম গৰীয়ামৰীয়া দেখি জাতীয় পৰিষদ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, তীব্ৰ প্ৰতিবাদ কৰিছোঁ। ভূমিপুত্ৰসকলক যদি এনেকৈ অত্যাচাৰ কৰা হয়, অত্যাচাৰ কৰি কোনোবাই কাৰোবাৰ মন জয় কৰিব পাৰিব নেকি? মন সলনি কৰিব পাৰিব নেকি? কৰিব পাৰিব মৰমেৰে, কৰিব পাৰিব কৰ্মেৰে, কৰিব পাৰিব কিছুমান তেওঁলোকৰ ভাল লগা কামেৰে। গতিকে এইবিলাক কোনে কাম কৰিছে ইয়াৰ আমাৰ উচিত তদন্ত লাগে। জিলা আয়ুক্তৰ ওচৰত আমি দাবী জনাইছোঁ। আমি আৰক্ষী অধীক্ষক মহোদয়ক, জ্যেষ্ঠ আৰক্ষী মহোদয়ক দাবী জনাইছোঁ যে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব যদিহে ইয়াৰ দ্বাৰা কিন্তু এটা কথা কৰিছে যে ভাতৃঘাতী সংঘৰ্ষৰো ষড়যন্ত্ৰ কৰিছে ইয়াৰ দ্বাৰা। কাৰণ ওচৰ পাজৰৰ একেলগে বাস কৰি থকা মানুহৰ নামেৰে অভিযোগ আহিছে। সেইবিলাক মানুহে অৱশ্যে নাজানো বুলি কৈছে। গতিকে এইবিলাক মানুহৰ মাজতে সদ্ভাৱ সম্প্ৰীতিৰে ভাই ককাইৰ দৰে একেলগে আমি বাস কৰি আছোঁ। এই মানুহবিলাকৰ মাজত আমাৰ ভুল বুজাবুজি সৃষ্টিৰ কাৰণে এটা চেষ্টা কৰাৰ লগে লগে এই খিলঞ্জীয়া ভূমিপুত্ৰ গৰীয়ামৰীয়াসকলক এটা অনাহক শাস্তি, আৰ্থিকভাৱে হওক, মানসিকভাৱে হওক বা ৰাজনৈতিক অধিকাৰ কাহিনীৰ কাৰণে ষড়যন্ত্ৰ কৰা হৈছে। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আৰু অনাগত দিনত যদি এই ব্যৱস্থা যদি কোনো উচিত বিচাৰ নহয়, দোষীক যদি ইয়াৰ আচলতে তদন্ত কৰি কোনে এই কাম কৰিছে তেওঁলোকৰ উটো আমাক লাগে। হয়, কাইলৈ হয়তো শুদ্ধ হ'ব, কিন্তু এই কাম কোনে কৰিছে, কিয় কৰিছে? আমাক খিলঞ্জীয়া বুলি ক'ব, কিন্তু তাৰপিছত আমাক অত্যাচাৰ কৰিব, চাবুকৰ কোব মাৰিব। এইটো কেনেকৈ সহ্য কৰিম আমি? কিন্তু ইয়াৰ দ্বাৰা আমি ক্ষোভিত হৈছোঁ, আমি আন্দোলনমুখী হ'বলৈ বাধ্য হৈছোঁ। আমি নিশ্চয় পৰৱৰ্তী সময়ত এই কথা আমি সহ্য কৰি নাথাকোঁ। গতিকে আমি ৰাজ্য চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁক আমি ধন্যবাদ জনাওঁ যে গৰীয়ামৰীয়া দেশীসকলৰ কাৰণে তেওঁ নাম লৈছে বিধানসভাত, আমাৰ কাৰণে তেওঁ মাত মাতিছে। কিন্তু আমাৰ এইবিলাক কাম কিয় হৈছে তেওঁ চাব লাগে। তেওঁ অনতিপলমে ব্যৱস্থা লওক। গৰীয়ামৰীয়া দেখি মাইমত চৈয়দ যিসকল আমাৰ জোলা আছে এইসকলক যাতে এনেধৰণৰ ষড়যন্ত্ৰমূলকভাৱে কোনো অপশক্তিয়ে এই কাম কৰিছে বুলি আমি দৃঢ় বিশ্বাস। সেই অপশক্তিসমূহক চিনাক্ত কৰি তেওঁলোকে যাতে ভৱিষ্যতে এই কাম নকৰে, উচিত তদন্ত কৰিব লাগে, বিচাৰ কৰিব লাগে আৰু উচিত শাস্তিৰ বিধান কৰিব লাগে। আৰু লগে লগে এই যাতে প্ৰত্যেকজন নাগৰিকে যাতে আগন্তুক লোকসভা বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰে এইটো নিশ্চিত কৰিব লাগে। আমি ইয়াৰ পিছে আমি মাননীয় জিলা আয়ুক্তৰ ওচৰলৈকো যাম। আৰু অকল আমি সদৌ অসম গৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ যিহেতু মই কেন্দ্ৰীয় উপদেষ্টা, গতিকে মই গোটেই অসমত এইবিলাক ঘটনা ঘটিছে। লখিমপুৰৰ জিলা সমিতিয়েও আয়ুক্ত মহোদয়ক এনেকুৱা মেমৰেণ্ডাম দিছে বা স্মাৰকপত্ৰ দিছে। অন্যান্য ঠাইতো এনে ঘটনা ঘটিছে। সমুদায় অসম চৰকাৰে যাতে গোটেই ৰাজ্যখনৰ খিলঞ্জীয়া, গৰীয়ামৰীয়া, দেশী, চৈয়দ, জোলা এইসকলৰ যাতে এই সমস্যাবিলাক দূৰ কৰে, যাতে ষড়যন্ত্ৰমূলকভাৱে নাম কৰ্তন নহয় আৰু ভৱিষ্যতে যাতে কাম কোনেও নকৰে আৰু দোষীক যাতে উপযুক্ত শাস্তি দিয়ে তাৰ কাৰণে আমি দাবী জনাইছোঁ। মুছলিমকুৱা গাঁৱৰ মোস্তাক হুছেইন নামৰ যিগৰাকী গাঁওবুঢ়া আছে তেখেতৰ ডাঙৰ ককাইদেউ, ডাঙৰ ভাতৃ মেহতাৰ হুছেইন, তেখেতে ইতিমধ্যে তেওঁলোক দুয়োগৰাকীয়ে বায়ুকল নিৰ্মাণৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰীয় উদ্ভাৱনীমূলক বঁটা পাইছে। তেওঁলোকৰ মেহতাৰ হুছেইনৰ নাম ইতিমধ্যে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা বুলি আমি ইতিমধ্যে গাঁওবুঢ়াৰ লগত যোগাযোগ কৰি গম পাইছোঁ। গতিকে আমি আশা ৰাখিম এনেকুৱা ধৰণৰ কথা যাতে নহয়, চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰি বিশেষকৈ খিলঞ্জীয়া মুছলিমৰ ক্ষেত্ৰত এই কথাখিনি পুংখানুপুংখভাৱে চাই
এটা সুস্থিৰ সিদ্ধান্ত ল'ব বুলি আমি আশা ৰাখিছোঁ। কৈছোঁ ইতিমধ্যে আমাৰ মুখ্য উপদেষ্টা মহাশয়ে কৈছে যে মই যিহেতু নতুনকৈ ভোটাৰ লিষ্টত আমাৰ চিপাঝাৰ সমষ্টিত পৰিছে, আমাৰ যি ঔতলা টেঙাবাৰী পঞ্চায়তৰ বেছিমাৰী, কপিলিহট্ট, নেকপাৰা এই তিনিখন গাঁৱৰ পৰাও যথেষ্ট সংখ্যক মানুহ 82 ঘৰ, 42 ঘৰ, 46 ঘৰকৈ 46গৰাকীকৈ ব্যক্তিৰ নাম কৰ্তন কৰা গৈছে। গতিকে তেনে ক্ষেত্ৰত এইটো বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিলোঁ। আৰু নগৰবাহী গাঁও পঞ্চায়তৰ মোল্লাপাৰা গাঁও গাঁওবুঢ়া জাকিৰ হুছেইনৰ নামটো কাটা গৈছিল। তেওঁ ইতিমধ্যে যোগাযোগ কৰি তেওঁতো ঠিক ঠাক কৰা বুলি মোক অপশক্তিবিলাকে ষড়যন্ত্ৰমূলকভাৱে যধে মধে তালিকাখন লৈ কামটো কৰিছে। কোন গাঁওবুঢ়া আৰু মোৰ ঘৰৰ মোৰ ভাই বোৱাৰী আজিজাৰা বেগম গাঁও পঞ্চায়তৰ নগৰবাহী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, তেওঁৰ নাম কটা গৈছে। মোৰ পৰিয়ালত মোৰ জ্যেষ্ঠ এগৰাকী বৌ আনোৱাৰা বেগম, তেওঁৰ নাম কাটা গৈছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।